অসম আৰক্ষীৰ এক প্ৰশংসনীয় পদক্ষেপ চাওকচোন। বিহাৰ নিৰ্বাচনত তেওঁলোকে কৰ্তব্য সম্পাদন কৰি আহিয়ে পুৱাৰ ভাগতে পুনৰ লিগিপুখুৰীস্থিত প্ৰথম অসম আৰক্ষী বাহিনীৰ সেনা ছাউনীৰ সন্মুখভাগত থকা যি ঐতিহাসিক লিগিপুখুৰী, এই পুখুৰীটো তেওঁলোকে পুনৰ চাফ চিকুণ কৰা বা পৰিষ্কাৰ কৰা দেখিবলৈ পোৱা গৈছে। পুৱাৰ ভাগতে তেওঁলোকে সকলো আৰক্ষী জোৱান ব্যস্ত হৈ পৰিছে। পুখুৰীটো ঐতিহাসিক পুখুৰীটো আহোম যুগৰ ইতিহাসৰ সৈতে ইতিহাস বিজড়িত হৈ থকা পুখুৰীটো চাফ চিকুণ কৰি ৰখাৰ ক্ষেত্ৰত তেওঁলোকে অহোপুৰুষাৰ্থ প্ৰচেষ্টা কৰা দেখিবলৈ পোৱা গৈছে। বিগত সময়ত দেখিবলৈ পাইছিলোঁ আহোম যুগৰ ইতিহাসৰ সৈতে জড়িত হৈ থকা লিগিৰ পুখুৰীটো বৰ বেয়া অৱস্থাত আছিলে আৰু সেই পুখুৰীটোক কিন্তু নতুন এক ৰূপ দিছে। যিমানখিনি ইয়াত প্লাষ্টিকৰ সামগ্ৰী হওক, মদৰ বটল হওক, যিমান জাবৰ জোঁথৰ গোট খাইছিলে সকলো চাফ চিকুণ কৰি অতি সুন্দৰভাৱে সজাই তুলিছে আৰু গোটেই পুখুৰীটোৰ সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰত একক প্ৰচেষ্টা লৈছে প্ৰথম অসম আৰক্ষী বাহিনীৰ আৰক্ষী জোৱানসকলে। আৰু বৰ্তমান সময়ত আপোনালোকে দেখিবলৈ পাইছে লিগিপুখুৰীস্থিত প্ৰথম অসম আৰক্ষী বাহিনীৰ আৰক্ষী জোৱানৰ যি মুখ্য সেনা ছাউনী, এই মুখ্য সেনা ছাউনীৰ সন্মুখভাগত থকা পুখুৰীটোত বৰ্তমান সময়ত এইদৰে অসম আৰক্ষীৰ জোৱানসকল ব্যস্ত হৈ পৰিছে চাফ চিকুণ কৰাত। যিহেতু বিহাৰ নিৰ্বাচন হৈছিলে, বিহাৰ নিৰ্বাচনত তেওঁলোকে তেওঁলোকৰ কৰ্তব্য সম্পাদন কৰিলে। বিহাৰ নিৰ্বাচনত তেওঁলোকে কৰ্তব্য সম্পাদন কৰি আহি আকৌ পুৱাৰ ভাগতে নাজিৰা আহি লিগিপুখুৰী পোৱাৰ পাছতেই তেওঁলোকে পুনৰ কিন্তু ঐতিহাসিক পুখুৰীটো চাফ চিকুণ কৰাত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। এয়াই হৈছে ৰাইজৰ স্বাৰ্থত অসম আৰক্ষীয়ে কাম কৰি যোৱা এটা উদাহৰণ।